তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বিশেষ পদক্ষেপ। তামুলপুৰ সমষ্টিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসা শিক্ষাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ৰ নিট পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ বিশেষ পদক্ষেপ। বিধায়ক জলেন দৈমাৰীৰ বিনামূলীয়া নিট প্ৰশিক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ। বিনামূলীয়াকৈ নিটৰ প্ৰশিক্ষণৰ বাছনিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক 7099078514 নম্বৰত হোৱাটছআপ কৰিবলৈ আহ্বান। ছাত্ৰ-ছাত্ৰীসকলক অহা 6 জুনৰ ভিতৰত আবেদন কৰিবলৈ আহ্বান। 8 জুনত অনুষ্ঠিত হ'ব বাছনি পৰীক্ষা। সম্পূৰ্ণ মেধাৰ ভিত্তিত তামুলপুৰ সমষ্টিৰ পৰা 5 গৰাকী ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হ'ব। সকলোকে তামুলপুৰবাসীক মই নমস্কাৰ জনাইছোঁ। যেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ ৰাইজৰ মৰম আৰু আশীৰ্বাদত, সেই সময়ৰ পৰা এটা সপোন দেখিছিলোঁ যে তামুলপুৰ সমষ্টিৰ পৰাও পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাত যেনেকুৱা চিভিল ছাৰ্ভেণ্ট ওলায়, বিভিন্ন ACS APSৰ লগতে UPSC ছাত্ৰ-ছাত্ৰী ওলায়, ঠিক তেনেকুৱা তামুলপুৰতো ভাবিছিলোঁ। সেই হিচাপে বিধায়ক হোৱাৰ লগে লগে ছুপাৰ 5 আৰম্ভ কৰিছিলোঁ চিভিল ছাৰ্ভিচত, য'ত আমাৰ 5জন ছাত্ৰ-ছাত্ৰী আমি ছিলেক্ট কৰি গুৱাহাটীত কোচিঙৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। ইয়াৰ মাজতে 3জনে মেইনছ এক্সাম দি, এজনে বৰ্তমান APSC এলাইড ছাৰ্ভিচত চাকৰি কৰি আছে। কিন্তু এবাৰ মই অলপ সুকীয়াকৈ চিন্তা কৰিছোঁ। তামুলপুৰ সমষ্টি, নতুনকৈ যি তামুলপুৰ সমষ্টি 43 নম্বৰ তামুলপুৰ সমষ্টি, আমি এবাৰ মই বিধায়ক হিচাপে ফ্ৰী নিট কোচিঙৰ কাৰণে ব্যৱস্থা কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ কাৰণে তামুলপুৰৰ ছাত্ৰ-ছাত্ৰী যিসকলে নিট পঢ়াৰ কাৰণে, কোচিং কৰাৰ কাৰণে বা মেডিকেল এক্সামৰ কাৰণে নিজকে ৰেডি কৰাৰ কাৰণে চিন্তা কৰি আছে, সেই ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা সুবিধা দিব বিচাৰিছোঁ। মই বিধায়ক হিচাপে SPM আৰু লালন আমি এটা টাই আপ কৰি মোৰ তৰফৰ পৰা মই ছুপাৰ 5 নিট এইটো আমি ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ কাৰণে অহাকালিৰ পৰা আমাৰ এপ্লাই আৰম্ভ হ'ব। ইয়াৰ কাৰণে মই তামুলপুৰ 43 নং তামুলপুৰ সমষ্টিৰ সকলো ছাত্ৰ-ছাত্ৰী যিসকলে ইচ্ছুক হয় মেডিকেল লাইনৰ কাৰণে, সেই ছাত্ৰ-ছাত্ৰীক মই এপ্লাই কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এপ্লাই কৰাৰ যি পদ্ধতি, ইয়াত আমাৰ এটা নাম্বাৰ দিয়া থাকিব। সেই নাম্বাৰত আমাৰ ছাত্ৰ-ছাত্ৰী হোৱাটছআপ যোগে হাই বা হেল্ল' এটা মেছেজ দিব লাগিব। আৰু হাই বা হেল্ল' মেছেজ দিয়াৰ লগে লগে আমাৰ যিয়ে আমাক হাই হেল্ল' মেছেজ দিব, সেই মেছেজৰ আমাৰ এপ্লাই কৰাৰ কাৰণে যি ফৰ্ম, সেই ফৰ্মেটটো অট'মেটিকলি তেখেতৰ হোৱাটছআপত আহিব। আৰু এই হোৱাটছআপৰ পৰা তেখেতে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেখেতক আমি এডমিট দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আমাৰ এপ্লাইটো লাষ্ট ডেট হ'ব জুনৰ 6 তাৰিখ। আমি 6 তাৰিখে লাষ্ট ডেট কৰিছোঁ অনলাইন। ইয়াৰ পিছত 8 তাৰিখে আমাৰ এক্সাম থাকিব, ছিলেকশ্যন এক্সাম থাকিব। ইয়াৰ পিছত আমাৰ এটা কাউন্সিলিং থাকিব। সেই কাউন্সিলিং কৰাৰ পিছত আমি 5জন মেৰিট ছাত্ৰ-ছাত্ৰীক বাছনি কৰিম। আৰু এক্সাম চেণ্টাৰটো আমাৰ তামুলপুৰ হায়াৰ ছেকেণ্ডাৰীত আমি ঠিক কৰিছোঁ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয় তেখেতসকলক মই অনলাইন এপ্লাই কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি হোৱাটছআপ নাম্বাৰ এটা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এই হোৱাটছআপত যায়, এই নাম্বাৰত যায় হাই দিয়াৰ লগে লগে আমাৰ প্ৰতিটো ছাত্ৰ বা ছাত্ৰীৰ হোৱাটছআপত আমাৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে ছিষ্টেমটো অট'মেটিকলি আহি যাব। ইয়াৰ কাৰণে মই ছাত্ৰ-ছাত্ৰীক এই নাম্বাৰত হোৱাটছআপ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। নাম্বাৰটো হ'ল 7099078514। এই নাম্বাৰত আমাৰ হোৱাটছআপ কৰাৰ লগে লগে এইখন নিজৰ হোৱাটছআপত ফৰ্মখন আহিব। গতিকে এইটো কমপ্লিটলি মেৰিট বেচিছত ছিলেকশ্যন কৰা হ'ব। গতিকে মই সমূহ ছাত্ৰ-ছাত্ৰীক এপ্লাই কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই যে ছিষ্টেম মানে নিট প্ৰি কোচিং প্ৰতি বছৰত হ'ব। এই বছৰ 5জন হ'ব, নেক্সট ইয়াৰত 5জন হ'ব। প্ৰতি বছৰত ইয়াৰ ফ্ৰী নিট কোচিং দিয়াৰ কাৰণে মই ব্যৱস্থা কৰিম।
ছাৰৰ এটা সপোন আছিলে যে আমাৰ তামোলপুৰ সমষ্টিৰ পৰা মানে যদি ডক্তৰ বা তেনেকুৱা ধৰণে ষ্টুডেণ্টখিনি ডক্টৰী পঢ়ি আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেখেতে আমাৰ আগ্ৰহ প্ৰকাশ কৰিছিলে। ত' আমি তেখেতসকলক সেইকাৰণে এপ্ৰ'চ কৰি ক'লোঁ যে আমাৰ তাতে আমি অলৰেডি SPMN লালাঞ্চ কোচিঙে উন্নত মানদণ্ডত হাইব্ৰিড মডেলত আমি ক্লাছ কৰাই আছোঁ, য'ত বহুতখিনি ভাল এক্সপিৰিয়েঞ্চ ফেকাল্টি আছে আমাৰ লগত। তেখেতসকলে অলৰেডি more than 20 years, 25 years ডাউন দ্য লাইন পঢ়াই আহিছে NEET আৰু JEE কাৰণে। তো তেখেতসকলৰ এক্সপিৰিয়েঞ্চ আৰু নতুন টেকন'লজি যিটো আমাৰ হাইব্ৰিড মডেল বুলি কওঁ, অফলাইন অনলাইন দুইটা মডত ক্লাছ হয় আৰু বেকআপ ক্লাছ থাকিব, প্লাছ ৰিমেডিয়েল ছেশ্যনছ থাকিব, তেনেকুৱা ধৰণে ষ্টুডেণ্টখিনিক গাইড কৰি আগবঢ়াই লৈ যাব। আৰু অলৰেডি SPMN লালাঞ্চৰ ৰিজাল্ট বহুত ভাল এতিয়ালৈকে যিমানখিনি আছে। আৰু মই ক'ব বিচাৰোঁ যে আটাইতকৈ এক্সপিৰিয়েঞ্চ টিমটোৱে হৈছে এতিয়া SPMN লালাঞ্চ যদি NEETৰ কাৰণে ভাবে। তো ছাৰে সেইকাৰণে আগ্ৰহ প্ৰকাশ কৰিছিলে যে আমাৰ ষ্টুডেণ্টখিনিকো আমি NEET JEE কাৰণে পঢ়াওঁ। তো এইটো এটা বহুত ভাল ইনিচিয়েটিভ হয় ছাৰৰ ফালৰ পৰা। আমাৰ সন্মানীয় বিধায়ক জলেন দৈমাৰী ছাৰৰ ফালৰ পৰা এটা বিৰাট ভাল ইনিচিয়েটিভ হৈছে। আৰু মই ভাবোঁ আগন্তুক দিনত এই সুবিধাখিনিয়ে সমষ্টিৰ কাৰণে সুখবৰ কঢ়িয়াই আনিব। তো অলৰেডি ছাৰে গোটেই ইনফৰ্মেশ্যনখিনি দিছেই NEETৰ কাৰণে। আৰু গোটেই কোৰ্চটো হৈছে NEET ড্ৰপাৰ্ছৰ কাৰণে। যদি ষ্টুডেণ্টে কিবা কাৰণত কনফিউজ হ'ব বিচাৰে, তো সেইটো কাৰণে মই কনফিউজনটো দূৰ কৰিব বিচাৰিছোঁ যে এইটো এটা NEET ড্ৰপাৰ্ছ কোৰ্চ হয়, এবছৰীয়া কোৰ্চ হ'ব। তো তাতে ষ্টুডেণ্টখিনি ৰেচিডেঞ্চিয়েলি থাকি পেলাই গুৱাহাটীত ক্লাছ কৰিব। তামোলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।